Welcome to my channel Talk with Jahid and Assam Exam Guide app. Previous video মই আপোনালোকক এটা ইনফরমেশন দিছিলো যে মই এমসিকিউ সিরিজ এটা স্টার্ট কৰিম মোৰ এই কিতাপখন পেডাগজি মাস্টার কিতাপখন যিবিলাক কন্টেন্ট আছে নরমালি ইয়াত 20 চ্যাপ্টারস আছে কিতাপখনৰ সকলো কথা আগতে মই কিছুমান ভিডিওত এক্সপ্লেইন কৰিছিলো ট্রাই কৰিম সকলোটো পসিবল নহয় কন্টেন্ট বিলাকৰ সিস্টেমেটিক ওয়াইজ কিছুমান ইম্পর্টেন্ট MCQs আপোনালোকক ইউটিউবত মই প্রভাইড কৰিম আৰু আজি মই স্টার্ট কৰিছো NCF 2023 ইয়াৰ পৰা কিয় NCF 2023 আজি ফার্স্ট ক্লাছত স্টার্ট কৰিছো অলপ এই মেটাৰত কিছু কথা কৈ মই স্টার্ট কৰি দিম MCQ আৰু যিজনে ভালদৰে পেডাগজি বুজিব বিচাৰে মই পাৰ্সোনালি ভাবো তেওঁলোকে NCF to first ভালদৰে পঢ়িব লাগে আৰু বুজিব লাগে NCF 1975 ৰ পৰা স্টার্ট হৈছিল তাৰ পিছত 1988 তাৰ পিছত 2000 তাৰ পিছত 2005 আৰু এতিয়া 2023 আৰু এটা আছে 2009 ৰ স্পেশালি টিচাৰ এডুকেশনৰ নরমালি এটো টিচার এডুকেশন রিলেটেড এক্সপ্লেইন নকৰো এক্সপ্লেইন কৰিলে ভিডিওটো লম্বা হৈ যাব মানে এনসিএফ যিবিলাক কথা ৰিকমেন্ড কৰিছিল এইবিলাক পাঠ্যক্ৰমত আহিল তাৰ পিছত 1988 ৰ যিবিলাক ৰিকমেন্ডেশন আহিল তাৰ পিছত 2000 ৰ আহিল 2005 ত ৰিকমেন্ডেশন আহিল যেনেকুৱা ৰিকমেন্ড আহিল এনেকুৱা এডুকেশন সিস্টেমটো চেঞ্জ হৈ গল আৰু পেডাগজিটো এনেকুৱা আহিল বিএডত কি পঢ়িব লাগে সিলেবাস ডিএলএডত কি পঢ়িব লাগে সকলোখিনি এনসিএফৰ পৰা আহিল আৰু আজিৰ যি পেডাগজিটো হল এইটো পেডাগজিটো কিয় পেডাগজি পঢ়িব লাগে আৰু কিয় জানিব লাগে এই কথাটো আপোনালোকে যদি বেসিক কোৰ কনসেপ্টৰ দিকে যায় তেওঁলোকে গম পাব যে এইটো হল এনসিএফ সো এনসিএফ টো ভালদৰে বুজিব লাগে যাৰ কাৰণত এনসিএফ টো বুজিলে পেডাগজিটো ভালদৰে আপোনালোকে বুজিব পাৰিব যাৰ কাৰণত আজি মোৰ ফার্স্ট ক্লাছত মই এনসিএফ ৰ পৰা স্টার্ট কৰি question number 1 okay what is the primary goal of NCF what is the primary goal of NCF primary goal NCF or key NCF 2023 for foundational literacy and numeracy FLN NCF 2023 NCF 2023 মৌলিক গঠন পঠন লিখন আৰু গণিতৰ প্ৰাথমিক লক্ষ্য কি আছে FLN ৰ প্ৰাথমিক লক্ষ্যটো so option number A to ensure foundational literacy and numeracy for all children by grade 3 তৃতীয় শ্ৰেণী পৰ্যন্ত সকলো শিশুৰ বাবে মৌলিক পঠন লিখন আৰু গণিত নিশ্চিত কৰা তাৰ পিছত আহিল টু ডেভেলপ তাৰ পিছত কি হয় টু ডেভেলপ বেসিক ৰিডিং ৰাইটিং এণ্ড নিউমাৰাসি স্কিলছ ইন আৰ্লি গ্ৰেডাৰ্ছ ৰিডিং ৰাইটিং সকলোখিনি পঢ়া লিখা আৰু গণিতৰ মৌলিক দক্ষতা গঢ়ি তোলা তাৰ পিছত to promote critical thinking and problem solving skills at the foundational stage of কি কৰা critical thinking আৰু problem solving ৰ সমাধানৰ দক্ষতা প্ৰচাৰ কৰা to emphasize foundational literacy and numeracy as lifelong learning skills জীৱনৰ সম্পূৰ্ণ কাললৈ গুৰুত্ব দিয়াৰ কাৰণত মানে এই লিখন আৰু গণিত শিক্ষাৰ emphasize কৰা সো কোনটো ৰাইট আনসাৰ হয় আপোনালোকে ভিডিওটো স্টপ কৰি আপোনালোকে চিন্তা কৰিব মই কন্টিনিউ কৰি যাম কিয় ভিডিও লেন্থ লম্বা হৈ যাব এটো লাইভ ভিডিও নহয় সো এই ইয়াত আপুনি ভালদৰে চালে এটা কথা গম পাব যে সকলো অপচন সেম অলমোস্ট সেম সকলো অপচন রাইট লাগে টু ডেভেলপ বেসিক রিডিং রাইটিং এন্ড নিউমারাসি এটি ডেভেলপ কৰিব লাগে আৰ্লি গ্ৰেডছত বেসিক রিডিং রাইটিং এন্ড নিউমারাসি স্কিল টু ডেভেলপ কৰিবৰ কথা আহিছে NCF 2023 টু প্রমোট ক্রিটিক্যাল থিংকিং ৰ কথা আহিছে ক্রিটিক্যাল থিংকিং আৰু প্ৰবলেম সলভিং ৰ স্কিলৰ কথা আহিছে প্ৰমোট কৰিবলৈ NCF ত আহিছে এইটো কথা টু এমফাসাইজ ফাউন্ডেশনাল লিটারেসি নিউমারাসি কথা আহিছে কিন্তু মেইন ইম্পৰ্টেন্ট তো হল কি যে এইটো ৰাইট আনসাৰ তো হ'ব এইটো ৰং হয় আৰু এইটো ৰং হয় ৰাইট আনসাৰ তো এ হয় কি হয় এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত আছে যে ফাউন্ডেশনাল literacy numeracy FLN to grade 3 all children by grade 3 ইয়াত এটা বাউন্ডারি দিয়া হৈছে grade 3 লৈকে ছাত্ৰ ছাত্ৰী সকলে তৃতীয় শ্ৰেণী পৰ্যন্ত সকলো শিশুৰ বাবে
মৌলিক গঠন প্ৰণালী নিশ্চিত কৰাটো ইয়াৰ কাৰণত কি হৈছে FLN ট্ৰেইনিংটো হৈছে প্ৰাইমাৰী স্কুলৰ টিচাৰৰ সকলো পাৰ্টিকুলাৰলি LP স্কুলৰ টিচাৰৰ FLN ট্ৰেইনিং হৈছিল অলমোস্ট অল ওভাৰ আসামৰ সকলো ব্লকত আপোনালোকে গম পাইছে যিবিলাক অলৰেডি টিচাৰ আছে তেওঁলোকে গম পায় বাকিবিলাক ঠিকই আছে মতলব NCF 2023 গ্ৰাউণ্ডত ঠিকই আছে এই কোৱেশ্যনত ৰাইট নহয় এই কোৱেশ্যনৰ গ্ৰাউণ্ডত ৰাইট নহয় কিন্তু NCF 2023 গ্ৰাউণ্ডত বাকি সকলো অপচন অলমোস্ট ঠিকই আছে এতিয়া কোৱেশ্যন নম্বৰ 2 which aspect of pedagogy is emphasized across all stages in NCF 2023 NCF 2023 অধীনত সকলো স্তৰৰ পাঠ্য পদ্ধতি সকলো স্তৰ means আপোনালোকে জানে foundational stages foundational stages to secondary stages okay তে সকলো স্তৰৰ পদ্ধতি কোন বিশেষ গুৰুত্ব আৰোপ কৰিছে মানে পাৰ্টিকুলাৰলি কোন এসপেক্টত গুৰুত্ব আৰোপ কৰা হৈছে ইম্পৰ্টেন্ট বেছি দিয়া হৈছে এইটো NCF 2023 সকলো স্তৰৰ কোনটো পাৰ্টিকুলাৰ across all stages NCF 2023 এইটো চাব লাগিব সকলো ইয়াত চাৰিটা অপচন আছে A B C D A play based methods focused on cognitive and motor skill development okay খেলাভিত্তিক পদ্ধতিৰ যোগেদি জ্ঞান আৰু মটৰ দক্ষতাৰ বিকাশ এই কথাটো ঠিকই আছে এটা পেডাগজিৰ কথা কৈছে কিন্তু এই কথাটো পাৰ্টিকুলাৰলি এটো পাৰ্ট হয় অল ষ্টেজৰ মাজত অল ষ্টেজেস এই কথাটো গুৰুত্ব দিয়া নাই কিন্তু এটা portion কব পাৰে আপনি NCF 2023 এটা one of the important aspect আপোনালোকে কব পাৰে তাৰ পিছত activity based learner centered approach for holistic development এইটো NCF 2003 এটো পার্ট হ'ব পাৰে কিন্তু এই কথাটো হল এটো পার্টিকুলারলি মেথডোলজিৰ কথা আহিছে এটো পেডাগজি অলপ কম সাউন্ড কৰে ইয়াত আৰু এইটো hands on learning to encourage students engagement এই কথাটো এইটো ঠিক আছে এইটো এটা পার্টিকুলার এসপেক্ট হয় এইটো এটা অৰিজিনাল আনসাৰ এটা সাব টপিক হয় এনেকৈ এইটো সাব টপিক হল ইয়াত মানে মেইন কথাটো আহি গল এক্সপেৰিয়েন্সিয়েল জি ওয়াৰ্ডটো এই ডিৰ মাজত যে এক্সপেৰিয়েন্সিয়েল জি ওয়াৰ্ডটো ইয়াত আহি গল এক্সপেৰিয়েন্সিয়েল লাৰ্নিং আপোনালোকে যত NCF 2023 ৰ কথা পাব মনত ৰাখিব এই এক্সপেৰিয়েন্সিয়েল লাৰ্নিং 2023 লগত সম্পূৰ্ণৰূপে জড়িত হয় তাৰ কাৰণত এক্সপেৰিয়েন্সিয়েল লাৰ্নিং আপোনালোকে পালে এক্সপেৰিয়েন্সিয়েল লাৰ্নিং এটা ব্ৰড কনসেপ্ট এটা ফিলসফি হয় সো এই কাৰণত মই ক'ব পাৰো যে ইয়াত যেটো প্লে বেসড মেথডস ফোকাসড অন কগনিটিভ এন্ড মোটর স্কিল ডেভেলপমেন্টৰ কথা আহিছে এইটো আলটিমেটলি এক্সপেৰিয়েন্সিয়েল লাৰ্নিংৰ এটা পাৰ্ট হয় আৰু hands on learning to encourage student engagement এইটো এটা সাবসেট হ'ব পাৰে এইটো এক্সপেৰিয়েন্সিয়েল লাৰ্নিংৰ এটা পাৰ্ট হয় active engagementৰ কথা কয় সকলো লাৰ্নিংৰ সকলো বস্তুত active engagementৰ কথা কোৱা হয় experiential learning যাৰ কাৰণত experiential learning to foster real life application of knowledge real life knowledge or real life application কেনেদৰে হ'ব এইটো experiential learning বা অভিজ্ঞতা ভিত্তিক শিক্ষাৰ যোগেদি জ্ঞানৰ বাস্তৱ জগতত প্ৰয়োগ কৰাৰ কথা কৈছে তাৰ মানে এই পইণ্টটো হল pedagogy is emphasized a aspect of pedagogy which aspect of pedagogy this experiential learning this aspect of pedagogy emphasized hoise across all stages সকলো স্টেজত emphasize কৰা হৈছে এতিয়া যাম next question what does NCF 2022 recommend for assessment at all stages all stages of assessment er karonot NCF 2023 সকলো স্তৰৰ মূল্যায়নৰ বাবে কি সুপাৰিশ কৰিছে ইয়াত সকলো স্তৰৰ মূল্যায়নৰ বাবে কি পৰামৰ্শ দিছে এইটো ক'ব পাৰে holistic assessment using projects and portfolios বিলাক কি আছে projects and portfolios বিলাক এটা টুল হয় টুল ক'ব পাৰে assessmentor টুল ক'ব পাৰে এগুলা টুলস ক'ব পাৰে আপোনালোকে প্ৰকল্প আৰু পৰ্টফোলিওৰ মাধ্যমে সামগ্ৰিক মূল্যায়নৰ কথা তাৰপিছত কম্পিটেন্সি বেসড অ্যাসেসমেন্ট ফোকাসড অন লার্নিং আউটকামস শিক্ষাৰ ফলাফলৰ ওপৰত কেন্দ্ৰীভূত দক্ষতা ভিত্তিক মূল্যায়নৰ কথা কোৱা হৈছে ফৰ্মেটিভ এণ্ড সামেটিভ অ্যাসেসমেন্ট মেথডস ফৰ স্কিল ডেভেলপমেন্ট এইটো আপোনালোকে অ্যাসেসমেন্টৰ কি এইটো পাৰ্ট ক'ব পাৰে এই ফৰ্মেটিভ এণ্ড সামেটিভ অ্যাসেসমেন্টৰ কথা আৰু ব্যালেন্স অ্যাসেসমেন্ট টুলস ইন্টিগ্ৰেটিং ডাইভাৰ্স এপ্ৰোচেস তো সকলো কথা পালো কিন্তু মেইন কথাটো হল কম্পিটেন্সি বেসডৰ ওপৰত NCF 2023 এ কম্পিটেন্সি বেসডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাৰ কাৰণত ইয়াত কম্পিটেন্সি বেসড অ্যাসেসমেন্টৰ কথা এইটো ৰাইট হ'ব মানে আনসাৰ বি ইজ ৰাইট হিয়াৰ বিকজ ইয়াত কাৰণ আছে কিছুমান আপোনালোকে
নৰ্মেলি এনেকুৱা এছেছমেন্ট কিবা এটা এছে দি দিলো ষ্টুডেণ্টক আৰু এছেটো ষ্টুডেণ্টে লিখি ললে এইটো এনেকুৱা এছেছমেন্ট নকৰি এতিয়া কোনো এটা ষ্টুডেণ্টে জাষ্ট ৰাইটিং কৰ এছেছমেন্ট কৰিবলৈ নৰ্মেলি তেওঁলোকক বা ইণ্ডিপেণ্ডেন্সি এটা দি দিলো তেওঁলোকে তেওঁৰ আইডিয়াজ এক্সপ্ৰেছ কৰিলে হল এনেকুৱা এটা চিষ্টেমত মানে এইটো মেমৰাইজেশ্যন ৰুট মেমৰাইজেশ্যনৰ ওপৰত নহয় what is the recommended language policy recommended language policy কি recommended language policy হয় মানে NCF 2003 এ বিদ্যালয়সমূহৰ বাবে বাহাৰ পৰামৰ্শ কি মানে কি for schools under NCF স্কুলৰ কাৰণে NCF 2023 এ কি ল্যাঙ্গুৱেজ পলিসি ৰিকমেন্ড কৰিছে স্কুল বিলাকৰ বাবে so using the mother tongue or regional languages up to grade 5 okay আৰু gradually introducing English as a medium of instruction from grade 1 are providing students the flexibility to choose their medium of instruction. Okay, emphasizing multilingual instruction for linguistic and cognitive growth. পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষা আৰু স্থানীয় ভাষা শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে প্ৰথম শ্ৰেণীৰ পৰা ধীৰে ধীৰে ইংৰাজী শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰাৰ পৰামৰ্শ দিয়া হৈছে শিক্ষাৰ্থীসকলক শিক্ষাৰ মাধ্যম নিৰ্বাচনৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰা হৈছে আৰু ভাষাগত আৰু জ্ঞানগত বিকাশৰ বাবে বহুভাষিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ দিয়া হৈছে মানে emphasizing multilingual instruction for linguistic and cognitive যিবিলাকে ভালদৰে NCF বুজিছে তেওঁলোকে জানে যে NCF ত multilingual instruction ওপৰত গুৰুত্ব দিয়া হৈছে কিন্তু কথাটো হ'ল providing students the flexibility এইটো কথা আছে flexibility দিব লাগে তেওঁলোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন টু চয়েস কৰিবলৈ ঠিকই আছে বাট কোৱেশ্চন কি আছে what is the recommended language policy মানে কি মেইনলি ল্যাঙ্গুৱেজ পলিসি হয় যা এইটো কথা কৈছে মেইন প্ৰাইমাৰী ফোকাসটো কি হয় সকলো কোৱেশ্চনত এইটো সাম প্ৰাইমাৰী টু কি হয় মোস্ট এপ্ৰোপ্ৰিয়েট টু কি হয় ইয়া এইটো ঠিকই আছে এমফাসাইজিং মাল্টিলিঙ্গুৱেল ইনষ্ট্ৰাকচনৰ কথা কিন্তু ল্যাঙ্গুৱেজ এইটো হায়াৰ সেকশনৰ ক্ষেত্রে হ'ব পাৰে কিছু ফাউন্ডেশনাল স্টেজত বেসিক ক্ষেত্ৰত কি পলিসি আছে এইটো হল রাইট আনসার ইউজিং দা মাদার টং মাতৃভাষা আৰু স্থানীয় ভাষা মানে ৰিজনাল ল্যাঙ্গুৱেজক মানে গুৰুত্ব দিয়া হৈছে আপ টু গ্ৰেড 5 মই এটা লাস্ট ভিডিওত এক্সপ্লেইন কৰিছিলো যে 22 languages এতিয়া চিন্তা চৰ্চা চলি আছে up to class 5 grade 5 books publish কৰিব কিতাপ পাবলিশ কৰা হ'ব মানে 22 regional languages all over India যাতে সকলোৱে তেওঁলোকৰ মাদাৰ টংগত পঢ়িব পাৰে question number 5 এতিয়া what is the key feature of the secondary stage as per NCF 2023 কি ফিচার কি হয় মানে NCF 2023 মতে মাধ্যমিক স্তৰৰ মুখ্য বৈশিষ্ট্য কি মাধ্যমিক স্তৰৰ কথা কোৱা হৈছে কিন্তু এটো মনত ৰাখিব মাধ্যমিক স্তৰৰ কথা এইটো আপোনালোকে যে কোৱেশ্চন বিলাক সলভ কৰাৰ টাইমত এক্সামত মাইন্ডত এটা ঠাণ্ডা মাথায় কৰিবে এইটো এই কথাটো মানে ইট সেকেন্ডাৰী স্টেজ ফাউন্ডেশনাল স্টেজৰ কথা সেম বস্তু বিলাক ফাউন্ডেশনাল স্টেজত চেঞ্জ হৈ যাব আৰু সেকেন্ডাৰী স্টেজত বেলেগ আহি যাব সো ক্ৰিটিক্যাল থিংকিং এন্ড interdisciplinary approaches for skill development okay দক্ষতা বিকাশৰ বাবে সমালোচনামূলক চিন্তা আৰু আন্তঃশাখাগত পদ্ধতি preparing students for higher education and careers উচ্চ শিক্ষা আৰু কৰ্মজগতৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰা কোনটো আছে কি ফিচাৰ অফ সেকেন্ডাৰী স্টেজ integration of vocational education and academic pathways okay বৃত্তিমূলক শিক্ষা আৰু একাডেমিক পথসমূহৰ সমন্বয় কৰা development of life skills including creativity and collaboration জীবন দক্ষতা বিকাশ যত সৃষ্টিশীলতা আৰু সহযোগিতা অন্তৰ্ভুক্ত চিন্তা কৰিব এই কথাটো ঠিকই আছে development of life skills including creativity and collaboration এই কথাটো ঠিকই আছে এইটো আহিব সেকেন্ডাৰী স্টেজত এই কথা কোৱা হৈছে বৃত্তিমূলক ইন্টিগ্ৰেশন অফ ভোকেশনাল এডুকেশনৰ কথা NCF 2023 কথা কোৱা হৈছে কিন্তু এই কথাটো পিছত পাব আপোনালোকে যে ক্লাস 6 ৰ পৰা স্টাৰ্ট হৈ যাব ভোকেশনাল কথাটো আহিছে এইটো তো সেকেন্ডাৰী স্টেজত পাৰ্টিকুলাৰলি কোনো সেকেন্ডাৰী স্টেজৰ কথা নহয় তার পিছত আছে preparing students for higher education and careers এই কথাটো ঠিক আছে স্টুডেন্টস প্ৰিপেয়াৰ কৰিব লাগে হায়াৰ এডুকেশনৰ কাৰণত কেৰিয়াৰছৰ কাৰণত কিন্তু মেইন কথাটো কি বুলি কোৱা হৈছে ইয়াৰ মুখ্য বৈশিষ্ট্যটো কি এইটো হল ক্ৰিটিক্যাল থিংকিং এন্ড ইন্টাৰডিসিপ্লিনাৰী এপ্ৰোচেছ ফৰ স্কিল ডেভেলপমেন্ট তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে সমালোচনাত চিন্তা আৰু আন্তঃশাখাগত পদ্ধতি তেওঁলোকক দিব লাগিব এই কথাটো হল question number 5 ত এই মেইন কথাটো হল এইটো ঠিক আছে এতিয়া ঠিক আছে আহি গল আৰু এটা কথা আৰু কোৱেশ্চন আছে কোৱেশ্চন মই আৰু সলভ কৰাম তাৰ মাজত এটা কথা কৈ লম
আপোনালোকে বহুত না জানে আসাম এক্সাম গাইড মোৰ এপছ আছে এই এপছটো প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে কেনেকৈ ডাউনলোড কৰিব মই ডেসক্ৰিপচনত লিংক থাকিব স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে ডাইৰেক্টলি স্ক্যান কৰিলে আপোনালোকে এপছৰ লিংক পাই যাব আৰু তাতকে আপোনালোকে ডাউনলোড কৰিব পাৰে এপটো ডাউনলোড কৰিলে দুটামান কোর্স পাব মোৰ এটা হল আসাম টেট এন্ড সিটেটৰ কাৰণে এটা আছে পেডাগজি এ টু জেড এটা কোর্স আছে পেডাগজি এ টু জেড কোর্সটো ললে আপোনালোকে মোৰ ডাইৰেক্টলি সকলো কন্টেন্ট মানে এই কিতাপৰ যিবিলাক কন্টেন্ট আছে 20 চ্যাপ্টাৰৰ যিবিলাক কন্টেন্ট আছে সকলো কন্টেন্টৰ নোটস পিডিএফ স্টাডি মেটেৰিয়েলছ পাব ৰেকৰ্ডেড ক্লাছ ম্যাক্সিমাম পাব লাইভ ক্লাছ পাব কিছুমান ৰেকৰ্ডেড ক্লাছ হোৱাৰ পিছত এটা লাইভ ক্লাছ পাব আৰু লাষ্টত মই মক টেষ্ট লম এইটোৰ এইটো এতিয়া 1666 নহয় এইটো ডিসকাউন্ট আছে 45% ডিসকাউন্ট আছে ডাইৰেক্টলি 927 এনেকুৱা এটা ৰেট আছে এইটো আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এইটো হল কিছুমান আৰু কেণ্ডিডেটৰ কাৰণত মই এইটো কৰিছো মানে অনলি পেডাগজি নোটস পাব আসামিজ ইংলিশ বেঙ্গলি ত্ৰিলিঙ্গুৱেল নোটস পাব পেডাগজি অনলি এইটো টু দা পয়েন্ট নোটস আছে টপিক বেসড আছে এক্সাম ফোকাস আছে রিভিশন রেডি আছে যিবিলাকৰ টাইম কম রিভিশন দিব বিচাৰিছে বা টপিক বেসড কিবা এটা মেটেৰিয়েল চাইছে পেডাগজি সকলো টপিকস পাব অনলি 299 ত এতিয়া আপোনালোকে এইটো পাৰচেজ কৰিব পাৰিব এপটো ডেমো এপটো আপোনালোকে ডাউনলোড কৰিলে তাৰ ফ্ৰী মেটেৰিয়েলছ অপচন আছে ৰাইট লেফট ক্লিক কৰি ইয়াত আপোনালোকে ডেমো পিডিএফ নোটস চাব পাৰে আৰু কিবা এটা ইম্পৰ্টেন্ট কিবা মোৰ নাম্বাৰ ইয়াত আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে লেটস স্টার্ট ওকে সো ইয়াত আহি কোয়েশ্চন নাম্বার 6 হাউ ডাজ এনসিএফ 23 ইন্টিগ্রেট ভোকেশনাল এডুকেশন ইন দা কারিকুলামৰ মাজত পাঠ্যক্ৰমৰ বৃত্তিমূলক শিক্ষা সংযোগ কেনেকৈ কৰে এইটো মই আগৰ কোয়েশ্চনত অলৰেডি কৈ দিছো so it is optional and focused and technical training in higher grades no option is wrong উচ্চ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে প্ৰচলিত এইটো ঐচ্ছিক হিচাপে চিন্তা নকৰে ঠিক আছে it is introduced in middle school emphasizing practical skills okay and it is aligned with local and national employment opportunities নহয় এইটো স্থানীয় আৰু ৰাষ্ট্ৰীয় কৰ্মসংস্থাপনৰ সুযোগৰ সৈতে সংযোগ স্থাপন এই কোয়েশ্চনত এইটো রাইট আনসার নহয় it is integrated as part of mainstream education from grade 6 onwards and it is introduced in middle school ঠিক আছে emphasizing practical skills not only emphasizing practical skill লগত এইটো emphasizing কৰি নহয় মাধ্যমিক বিদ্যালয়ত ব্যৱহাৰিক দক্ষতাৰ ওপৰত গুৰুত্ব দি প্ৰচলিত নহয় এইটো ৰাইট আনসার ক্লিয়াৰ ক্লিয়াৰলি আছে আপোনালোকে জিয়া ভোকেশনাল এডুকেশন ভালকৈ মনত ৰাখিব এইটো গ্ৰেড 6 ৰ পৰা ষ্টাৰ্ট হৈছে it is integrated as part of mainstream education আগতে এইটো অপচনাল আছিল এতিয়া এনসিএফ 2023 ৰিকমেন্ড কৰিছে এইটো মেইনষ্ট্ৰীম এডুকেশনত আহিব লাগিব গ্ৰেড 6 ৰ পৰা ভোকেশনাল এডুকেশনটো ঠিক আছে কোয়েশ্চন নম্বৰ 7 এতিয়া দাম কোয়েশ্চন নম্বৰ 7 how does NCF 23 addresses environmental education NCF 2003 এ পৰিবেশ শিক্ষা কেনেকৈ সুনিশ্চিত কৰে by embedding sustainability topics in all subject সকলো বিষয়ত স্থায়িত্ব সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত কৰি by introducing it as a separate subject for awareness সজাগতাৰ বাবে পৰিবেশ শিক্ষাৰ এক পৃথক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি নহয় by emphasizing experiential learning in sustainability স্থায়িত্ব সম্পৰ্কীয় শিক্ষাত অভিজ্ঞতা ভিত্তিক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি by promoting interdisciplinary approaches to environmental issues পৰিবেশ সমস্যা সমাধানৰ বাবে আন্তঃশাখাগত পদ্ধতি প্ৰচাৰ কৰি নহয় এইটো ডাইৰেক্টলি সকলো বিষয়ত এইটো how does NCF address environmental education কেনেদৰে এড্ৰেছ কৰে NCF 2003 এনেদৰে কৰে by embedding sustainability topics into all subjectৰ মাজত এইটো ইনভলভ কৰিব বিচাৰে NCF 2023 এতিয়া what is NCF 2023's approach to curriculum load ঠিক আছে curriculum loaders কি approach কৰিছে NCF what is NCF 20 approach কি আছে NCF 2023 মতে পাঠ্যক্ৰম হ্ৰাসৰ উপায় কি reducing redundant topics while enhancing core concept okay increasing the focus on creativity and problem solving skills সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি balancing academic rigor with co-curriculum activities academic আৰু সহপাঠ্য ক্ৰিয়াকলাপৰ সমতুল্যতা ৰক্ষা কৰা আৰু emphasizing interdisciplinary and competency based learning আপোনালোকে ইয়াত
আন্তঃসহায়তা আৰু দক্ষতা ভিত্তিক কম্পিটিভ সকলো ওয়ার্ড বিলাক ইয়াত পজিটিভ ওয়ার্ড যিমান ইয়াত কোয়েশ্চন প্রেজেন্ট কৰিছো সকলো যিমান ওয়ার্ড আছে সকলো অপশনত অলমোস্ট সকলো পজিটিভ ওয়ার্ড হয় কম্পিটেন্সি বেস পজিটিভ ওয়ার্ড কো-কারিকুলার অ্যাক্টিভিটিস পজিটিভ ওয়ার্ড প্রবলেম সলভিং পজিটিভ ওয়ার্ড ক্রিয়েটিভিটি পজিটিভ ওয়ার্ড ওকে কোর কনসেপ্ট পজিটিভ ওয়ার্ড কিন্তু সকলো পজিটিভৰ মাজত আপোনালোকে বাছি লব লাগিব কোনটো রাইট আনসার হয় যার কারণে অপ্রয়োজনীয় ইনক্রিজিং দ্য ফোকাস অন ক্রিয়েটিভিটি এটু ঠিকই আছে ইনক্রিজিং হব কিন্তু এটু রিজাল্টৰ কথা কইছে মানে এটু পাঠ্যক্রম এটু এপ্রোচ নহয় কারিকুলাম লোড এটু রিজাল্ট হব মানে কারিকুলাম লোড কমিলে এটু রিজাল্ট আহিব এনেকুৱা ব্যালেন্সিং একাডেমিক রিগর কো-কারিকুলার অ্যাক্টিভিটিস হ্যাঁ এটা তো ঠিকই আছে কিন্তু এটু রিজাল্টৰ অপশনত আহি যাব এটু এটা পার্ট হয় কিন্তু মেইন কথাটো হল অপ্রয়োজনীয় বিষয়সমূহ হ্রাস করি এইটো হল মানে রিডিউসিং রিডান্ডেন্ট টপিকস এইটো হল ইম্পর্টেন্ট এবং এইটো হল রাইট আনসার while enhancing core concept হ্যাঁ মুখ্য বিষয়সমূহ ওপৰত গুৰুত্ব আৰোপ কৰি মানে মেইন টপিক বিলাকক গুৰুত্ব আৰোপ কৰিব লাগিব আৰু যিবিলাক অপ্ৰয়োজনীয় হয় এইবিলাক বাদ দিব লাগিব এইবিলাক স্কিপ কৰিব লাগিব এই কথাটো হল NCF 2000 মেইন পার্টিকুলারলি NCF 2000 এপ্রোচ হল কারিকুলাম লোড কেনেকৈ কমাব পাৰিব এইটো মেইন এপ্রোচ হয় NCF 2023 question number 9 how does NCF 2023 promote inclusivity in education হ্যাঁ কেনেদৰে NCF 2003 inclusivity কারিকুলামৰ মাজত inclusivity promote কৰি আছে in education by introducing assessment that are learner friendly and adaptable okay শিক্ষার্থী বান্ধব আৰু ৰূপান্তৰযোগ্য মূল্যায়ন পদ্ধতি প্ৰচলন কৰি by integrating inclusive practices in teaching and curriculum design পঢ়াশুনা আৰু পাঠ্যপুস্তকৰ ডিজাইনত অন্তৰ্ভুক্তিকৰণমূলক পদ্ধতি অন্তৰ্ভুক্ত কৰি আৰু by ensuring flexible learning pathways for diverse learners বিভিন্ন শিক্ষাৰ্থীৰ বাবে নমনীয় শিক্ষাৰ পথৰ সুনিশ্চিতকৰণ কৰি by focusing on equity and access in all stages of education এটো ঠিকই আছে শিক্ষাৰ সকলো স্তৰত ন্যায় আৰু অভিগম্যতা গুৰুত্ব দি কথা ঠিকই আছে কিন্তু মেইন কথা হল by integrating inclusive practices in teaching and curriculum by integrating inclusive practices in teaching and curriculum and teaching এর মাজত inclusive practices অন্তর্ভুক্তিকৰণমূলক পদ্ধতি অন্তৰ্ভুক্ত কৰি introducing assessment that are learner friendly এটো ঠিকই আছে learner friendly adaptable এটো পার্ট হ'ব পাৰে inclusivity কিন্তু এটো মেইন কেতিয়াও নহব the right answer to all by integrating inclusive practice in teaching and curriculum design question number 10 hall what is the purpose of backless days as per NCF 2023 NCF 2003 এর মতে backless এটো NCF 2003 আৰু এটা ইম্পর্টেন্ট অ্যাসপেক্ট হয় backless education স্টার্ট করা so ইয়াত আছে to provide students with experiential learning opportunities হ্যাঁ স্টুডেন্টক এক্সপেরিয়েন্সিয়াল লার্নিং প্রোভাইড করার একটা অপরচুনিটি দিবলৈ শিক্ষাৰ্থীসকলক এক্সপেরিয়েন্সিয়াল লার্নিং কৰাৰ সুযোগ প্ৰদান কৰা টু ৰিডিউস দ্য একাডেমিক এন্ড ফিজিক্যাল বাৰ্ডেন অন স্টুডেন্টছৰ ওপৰত একাডেমিক আৰু ফিজিক্যাল বাৰ্ডেন টু ৰিডিউস কৰা টু এনকাৰেজ হেণ্ডছ অন এক্টিভিটিজ লাইক ফিল্ড ভিজিটস এন্ড আৰ্টস আৰু টু বেলেন্স একাডেমিক এন্ড কো-কাৰিকুলাৰ এক্টিভিটিজ সকলো মানে ঠিকই আছে লাগে সকলো হোৱাট ইজ দ্য পারপাস অফ backless days as per NCF মেইন পারপাস টু কি হ্যাঁ মেইন পারপাস টু হল to encourage hands-on activities like field visit and arts. Backless days or direct purpose to hol ki je student bilake without big school jabo আর তেলুকে field visit করিব আৰু art করিব আৰু কিবা এটা ডাইরেক্ট hands-on activities তেলুকে জড়িত হ'ব এই কথাটো backlessৰ ডাইরেক্ট এটা NCF 2023 রিলেটেড হয় বাকি টপিক বিলাক কিন্তু এটো এই কোৱেশ্চনৰ আনসাৰ নহব নোৱাৰে যাৰ কাৰণত আপোনালোকে এইটো ৰাইট আনসাৰটো দি দিব এইটো assertion NCF 2023 promotes competency based learning for all groups okay it is positive word competency based and say of course NCF 2023 promotes kore ki kore competency based learning competency based learning focuses on enabling students to master rote memorization over conceptual understanding 100% wrong kiyo ha rote memorization koribole yat koise ma কথা কোৱা হৈছে ওভাৰ কনসেপচুয়াল আন্ডারস্ট্যান্ডিং বাট NCF 2023 100% কি কৰে কনসেপচুয়াল আন্ডারস্ট্যান্ডিং এর উপর গুরুত্ব দিয়া হৈছে এটো ডাইরেক্টলি এটো তো ইজি হৈ যায় এটো কি হয় আনসার ইজ A is true but R is false A is true but R is false বাকি বিলাক তো NCF 20 সকলো শ্ৰেণীৰ বাবে দক্ষতা ভিত্তিক শিক্ষা প্ৰচাৰ কৰা হৈছে দক্ষতা ভিত্তিক শিক্ষাই মুখস্থ বিদ্যাক অধিক গুৰুত্ব দিয়ে নহয় যাৰ কাৰণে এ আৰু এনেকুৱা নহয়
এই সঁচা কিন্তু আর ভুল হয় ঠিকই আছে আৰু কোৱেশ্চন ভিডিও লম্বা হৈ যাব এইটো এক্সপ্লেনেশনটো দি দিম ইয়াত আপোনালোকে competency based learning emphasizes understanding okay competency based emphasize understanding of emphasizes কৰে and applying concept apply কৰা গুৰুত্ব দি দিয়ে ই বুজি লোৱা আৰু প্ৰয়োগৰ ওপৰত কেন্দ্ৰিত হয় NCF 2023 এ ছাত্ৰ-ছাত্ৰীক চিন্তা বিশ্লেষণ আৰু ব্যৱহাৰিক দক্ষতাক দক্ষ কৰি তুলিবলৈ উৎসাহিত কৰে ঠিক আছে এটো এনকাৰেজ কৰে ডেভেলপিং ক্ৰিটিক্যাল থিংকিং এন্ড প্ৰ্যাকটিক্যাল স্কিলছৰ ওপৰত হয় ঠিক আছে আৰু আছে আজি সেশন বাকিবিলাক মোৰ অফ কোর্স আপোনালোকে চালে মোৰ পেড কোর্সটো পাব বাকিবিলাক মই এমসিকিউ সলভ কৰিম এতিয়া মই যিমান এমসিকিউ এনসিকিউৰ ওপৰত সলভ কৰিছো আৰু তাৰ ৰিলেটেড যিমান টপিক আহিল মই অলমোস্ট সাফিসিয়েন্ট কমপ্লিট ডিসকাশনৰ কাৰণত এইটো পেডাগজি এ টু জেড পাৰচেজ কৰিব পাৰে আৰু এইটো পেডাগজি নোটছৰ কাৰণত ল'ব পাৰে নোটছত সকলোখিনি এক্সপ্লেইন কৰা আছে এনসিএফ মই ইয়াত এমসিকিউজ কৰিছো ইয়াৰ ভিডিও লেকচাৰছ মোৰ ইয়াত আছে আৰু কমপ্লিট নোটছ ইয়াত অলৰেডি আপলোডেড আছে আপোনালোকে এইটো পাৰচেজ কৰিব পাৰে